এলায়েন্সত ছাৰ মানে কি লগ লাগিছে এক্সকাভেটৰলৈ কাটিছে যাবলৈ সুবিধা কৰি দিলে নতুনকৈ খান্দি দিলোঁ ছাৰ পূৰা এইপিনে দৰং ছাৰ দৰং চলি যেতিয়া ব্ৰিজ হ'ল এইখিনি ছাৰ ব্ৰিজ হোৱাৰ লগে লগে এইটো আনি কিনে ছাৰ আমি এতিয়া এইটো পৰ্যায়ত আছোঁ মৰিগাঁৱতো যিহেতুকে আছিলোঁ এই পৰিস্থিতিটোৰ প্ৰতি মই অৱগত আৰু 2022ত মই যেতিয়া আহিছিলোঁ এই মহামাৰীৰ এই অঞ্চলটো বহুত আগলৈকে আছিলে গৰাখহনীয়া হৈ তাৰ কি অৱস্থা হৈছে মই দেখিছোঁ সচৰাচৰ চৰকাৰৰ পিনৰ পৰা আমাক কিছুমান নিৰ্দেশ দিয়া হয় সেইমতে কিছুমান কাম কৰা হয় গাইডলাইন বুলি যাক কয় এতিয়া কি হৈছে মই এই মজুমদাৰ ডাঙৰীয়া যোনজন ইঞ্জিনিয়াৰ আছে মই দেখিছোঁ নিজাববীয়াকৈ ভাবি পেলাই ব্ৰহ্মপুত্ৰৰ সিপাৰে এইটো ছাইডে গৈ পেলাই তেওঁ কি কৈছে তাত চেনেল কাটি দিছে তাত পৰ্কুপাইন দিছে আৰু স্থানীয় ৰাইজে মোক নিজে কৈছে যে সেই পৰ্কুপাইনখিনি দিয়াৰ কাৰণে আমি দেখিলোঁ ক'ত চিলটেশ্যন হৈছে আৰু এটুকুৰা জাগা য'ত সম্পূৰ্ণভাৱে লাহে লাহে গৰাখহনীয়া হৈ শেষ হ'বলৈ ধৰিছিলে এতিয়া সেই জাগাটুকুৰা চিলটেশ্যন হৈ জাগাটুকুৰা বাচি গৈছে আজি সচৰাচৰ চৰকাৰত কি হয় কিমান বেয়া কাম কৰিলে বা ক'ত কি নকৰিলে সেইষাৰ কথা কয় আজি কিন্তু বিশেষভাৱে মই জলসম্পদ বিভাগক যিখিনি তেওঁলোকে আগভাগ লৈছে এইটোত আৰু নিজাববীয়াকৈ ভাবি যোনখিনি কাম কৰিছে আৰু আজি গোটেই দিনটো ধৰি লওক ৰাতিপুৱাৰ পৰাই আমি গোটেই নগাঁও জিলা এখন বানপীড়িত জিলা আৰু যেতিয়া ডেমৰ পানী খুলি দিয়ে সেই তেতিয়াই আমাৰ নগাঁৱত বান পৰিস্থিতিৰ সৃষ্টি হয় আজি কিটো গতিত কাম হৈছে কোনোবাই আজি ইয়ালৈ নাহিলে দেখিব নোৱাৰিব 2022ত যোনটো বান পৰিস্থিতি হৈছিলে তাৰ পিছত যোনখিনি কাম হৈছে নগাঁও জিলাত সঁচাকৈ শলাগ ল'বলগীয়া কৰণীয় বহুতখিনি আছে মই এইবুলি লৈ যদি আমি সান্তনা ল'ব সেইটো কথা মই ক'ব বিচৰা নাই কিন্তু কাম নিশ্চয় হৈছে আৰু যিখিনি কাম হাতত লোৱা হৈছে অহা ফাইনেন্সিয়েল ইয়েৰ যোনটো আছে সেই তাত সেই কামখিনি হাতত লোৱা হ'ব আৰু মই এই ডিপাৰ্টমেণ্টৰ যি ধৰণত কাম বাঢ়িছে আৰু মই মাননীয় মন্ত্ৰী ডাঙৰীয়াকো বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিম কাৰণটো কি হ'ল মোৰ এতিয়াও মনত আছে ৰাতি 10টা বজাত আমি তেওঁক ফোন কৰিছোঁ 5000 জিঅ' বেগ লাগে বুলি পিছদিনা ৰাতিপুৱা আমি পাই গৈছোঁ এতিয়া সেইকাৰণে এনেধৰণে কাম কৰিবলৈ ভাল লাগে আৰু মোৰ দৃঢ় বিশ্বাস যে এইটো গতিত যদি কাম কৰি যাওঁ নগাঁও জিলাখনত বিশেষকৈ বান পৰিস্থিতিৰ পৰা পৰিত্ৰাণ নিশ্চয় পাব মাজে সময় কেতিয়াবা কিবা হ'ব পাৰে সেইটো প্ৰাকৃতিক দুৰ্যোগৰ কথা আমি ক'ব নোৱাৰোঁ কিন্তু যদি আমি প্ৰস্তুতিৰ কথা কওঁ আজি মই ভাবোঁ যে বান পৰিস্থিতিৰ ক্ষেত্ৰত নগাঁও জিলাখন প্ৰস্তুত হৈ আছে